হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া ধুনীয়াকৈ ৰাতিপুৱা গাটো ধুই আহি চাহ একাপ খাবলৈ লৈছোঁ। আৰু আচলতে আমাৰ মাৰ এইকেইদিন গাটো একেবাৰে অসুস্থ হৈ আছে। তো আজি ডক্টৰৰ ওচৰলৈ পঠাই দিলোঁ বৌৰ লগতে, কাৰণ আমাৰ চেণ্টাৰটোৰ ওচৰতে হয়তো বৌয়ে লৈ যাব পাৰিব। আৰু ডক্টৰৰ ওচৰলৈ যাবলৈ ইমান টান পায় মানুহজনীয়ে, একেবাৰে ইমান অসুস্থৰ পাছতো যোৱা নাছিলে। আৰু ইপিনে মাহঁত যোৱাৰ পাছত মই আহিলোঁ, আৰু ককাহঁতৰ আজি তাৰমানে অকণমান পাঠ পঢ়াইছিলে, তো পাঠকে শুনিবলৈ আহিলোঁ। কিন্তু মই ভিতৰত যাব পৰা অৱস্থাত নাই আজি, তো তেনেকৈ বাহিৰৰ পৰা হ'লেও শুনিছোঁ। আৰু এইপিনে চাউলত খাবৰ কাৰণে খুৰীহঁতে এইপিনে ৰুটি বনাইছিলে। পাৰিলে মোৰ মাতটো অকণমান ইগন'ৰ কৰিব, কাৰণ এই দুদিন অকণমান কাহ চৰ্দি টাইপ হৈ আছে, তো মাতটো একেবাৰে ভালদৰে ওলাব পৰা নাই। তো এইপিনে পাঠ ভাগ হোৱাৰ পাছত এয়াসকলে সেৱা ভাগ ল'লে আৰু প্ৰসাদ বিলালে। এনেকৈ চাহ তাহো দিলে, চাহ খালোঁ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ